ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ বৃহৎ যোগদান কাৰ্যসূচী আজি বিজেপি সংখ্যালঘু মৰ্চাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বগীনদী মণ্ডল সমিতিৰ সহযোগত এখন সফল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে। সংখ্যালঘু অঞ্চলৰ লোকসকলে বিজেপিৰ কৰ্মৰ প্ৰতি আকৃষ্ট হৈ বহুকেইজন লোকে যোগদান কৰে বিজেপিত। সংখ্যালঘু অঞ্চলৰ প্ৰতি বিজেপিৰ যি সঁহাৰি যি কৰ্ম অতি প্ৰশংসনীয় বুলি প্ৰকাশ কৰে সাধাৰণ ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট ট্ৰেন্ডিং আসাম। বিকাশ আৰু সবকা প্ৰয়াস হ'ব হলে সকলো জনগোষ্ঠী সকলো ধৰ্মীয় মানুহ এক হ'ব লাগিব আৰু উন্নয়ন হ'ব লাগিব, তেতিয়াহে সবকা সাথ সবকা বিকাশ হ'ব। আমাৰ যদি মুছলমান সম্প্ৰদায়ৰ মানুহ বা সংখ্যালঘু মানুহ এৰি পেলাই সবকা সাথ সবকা বিকাশ হ'ব জানো? কেতিয়াও নহয়। গতিকে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ লগে লগে জনসাধাৰণ কাৰণে যি আমাৰ আঁচনি দিছে, এই আঁচনি যাতে গোটেই দুখীয়া আমাৰ কি হ'ল গ্ৰাছ লেভেললৈকে তৃণমূল পৰ্যায়লৈকে আমাৰ আঁচনি গৈছে। বহুত সময়ত মানুহ সমালোচনা কৰিছিলে, প্ৰথম আঁচনিতে আমাৰ সমালোচনা হৈছিলে এইটো জিৰ' বেলেঞ্চ একাউণ্ট খুলি দিয়াৰ লগে লগে মানুহে কৈছিলে খাবলৈ চাউল নাই, কিন্তু একাউণ্ট খুলি দিলে। আজি সেই একাউণ্টৰ থ্ৰু দি আপোনালোকৰ ডাইৰেক্ট পইচা আহিছে, কোনো মধ্যভোগী নাই। প্ৰথম কাম কৰিলে হয় না, মধ্যভোগী নাই। ডাইৰেক্ট যদি একাউণ্ট দিল্লীৰ পৰা পঠিয়াইছে, আপোনাৰ একাউণ্ট যিমান পঠিয়াইছে ইমানে আগত মধ্যভোগী আছে। আজি উজ্জ্বলা যোজনা দিছে, যদি কাৰ্ড দিছে হিন্দু মানুহক দিছে না মুছলমান মানুহক দিছে, সকলোকে দিছে। যাৰ যাৰ BPL কাৰ্ড আছে সকলোৱে পাইছে। আজি আপোনালোকে চিন্তা কৰক, এটা সময়ত আমাৰ যেতিয়া ধনী মানুহৰ ঘৰত যোৱাৰ লগে লগে টিপতে চাহ বনাই দিয়ে, কিন্তু আমাৰ মানুহে খৰি বিচাৰিবলগীয়া হয়। এনেকা দিনত কি হয়, আকৌ পিছফালে গৈ পেলাই খৰি বিচাৰি পেলাই আহি কেঁচা খৰি জ্বলে আধা ঘন্টা এঘন্টা লাগি যায়। কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কি কৈছে, এই মহিলা সবলীকৰণৰ কাৰণে প্ৰত্যেক ঘৰত উজ্জ্বলা যোজনা দিছে নাই? আপোনালোকে পাইছে।